চেঙাত অসমৰ হাৰ্টথ্ৰব জুবিন গাৰ্গৰ সোঁৱৰণিত চেঙা ক্ৰীড়া সন্থাৰ সৌজন্যত আৰু চেনিমাৰী আঞ্চলিক ক্ৰীড়া সন্থাৰ সহযোগত সদৌ অসম ভিত্তিত অনুষ্ঠিত হৈছে বাপুকণ ট্ৰফী নৈশ ফুটবল প্ৰতিযোগিতা। প্ৰথমটো ছেমিফাইনেলৰ এই মহাৰণৰ শুভ উদ্বোধন কৰে চেঙা মাণ্ডাৰিনছ ৰাইচ মিলৰ স্বত্বাধিকাৰী মুকুল আলী আৰু মুখ্য অতিথি হিচাপে উপস্থিত থাকে কুকাৰপাৰ গাঁৱৰ বিশিষ্ট সমাজকৰ্মী তথা বৰমাৰা গাঁও পঞ্চায়তৰ সভানেত্ৰীৰ অভিভাৱক ফেদ্দুছ আলী। শাৰীৰিক আৰু মানসিক দৃষ্টিৰে খেলা ধূলা যুৱ প্ৰজন্মক শক্তিশালী কৰি তোলে, সেইবাবে খেলৰ সৈতে নিয়মিত সম্পৃক্ততা অত্যন্ত প্ৰয়োজনীয়। চেঙা ৰাতিৰ আকাশত ফুটবলৰ এই ৰোমাঞ্চই স্থানীয় ৰাইজক সম্পূৰ্ণৰূপে আনন্দ কৰি তোলে আৰু সোণাপুৰে এক গলত জয়ী হয়। অহা 30 নৱেম্বৰ 2025 হ'ব লগা ছেমিফাইনেলত বামুণবৰী মোলাগাটা মিলন সংঘৰ বিপৰীতে তীব্ৰ প্ৰতিদ্বন্দ্বিতা আগবঢ়াব সোণাপুৰ প্ৰগতি যুৱ সংঘই। সকলোৰে উপস্থিতি কামনা কৰিছে আয়োজক সমিতিয়ে। চেঙাৰ পৰা আমজাদ দেৱানৰ ৰিপৰ্ট, ATV ডিজিটেল। পোনপ্ৰথমে মই চেঙা আঞ্চলিক ক্ৰীড়া সন্থাক ধন্যবাদ আৰু কৃতজ্ঞতা জ্ঞাপন কৰিছোঁ। আমাৰ সকলোৰে হিয়াৰ আমঠু অসমৰ হাৰ্টথ্ৰব জুবিন গাৰ্গৰ সোঁৱৰণত চেনিমাৰী আঞ্চলিক ক্ৰীড়া সন্থাৰ সহযোগত চেঙা আঞ্চলিক ক্ৰীড়া সন্থাৰ সৌজন্যত বাপুকণ ট্ৰফী নৈশ ফুটবল খেলৰ আজি প্ৰথমখন ছেমিফাইনেল খেল। এই ছেমিফাইনেল খেলত চেঙা আঞ্চলিক ক্ৰীড়া সন্থাই মুখ্য অতিথি হিচাপে আমন্ত্ৰণ জনাইছিল। তেওঁলোকৰ আমন্ত্ৰণ ৰক্ষা কৰি আহি ইয়াত যিখিনি পৰিৱেশ চালোঁ, মই নথৈ আনন্দিত হৈছোঁ। দুয়োটা দলে আজিৰ এই প্ৰথমখন ছেমিফাইনেল খেলত ঘগা FC আৰু সোণাপুৰ FCৰ মাজত তীব্ৰ প্ৰতিদ্বন্দ্বিতা হৈছে। দুয়োখন দলৰ খেলুৱৈ যথেষ্ট ভাল খেল প্ৰদৰ্শন কৰিছে আৰু ৰাইজৰ যি স্বতঃস্ফূৰ্ত সঁহাৰি পাইছোঁ, ইমান ৰাতি আপোনাৰ নিয়ৰৰ মাজত যেনেকৈ বহি মানুহে খেলা চাই আছে, সেইকাৰণে সমূহ ৰাইজক মোৰ তৰফৰ পৰা মই ধন্যবাদ আৰু কৃতজ্ঞতা জ্ঞাপন কৰিছোঁ। আমাৰ নৱপ্ৰজন্মলৈ মই আহ্বান জনাওঁ, নৱপ্ৰজন্মই যাতে আমাৰ চাৰিওফালে এখন বেদী, যিখন বেদী আপোনাৰ ড্ৰাগছ মাদক দ্ৰব্য সেৱনৰ লগত আমাৰ মেক্সিমাম উঠি অহা যুৱক আসক্ত হৈছে, তেওঁলোকলৈ মই অনুৰোধ জনাইছোঁ তেওঁলোকে এইবোৰ নিচাজাতীয় দ্ৰব্যৰ পৰা আঁতৰি থাকি আমাৰ এই খেলা ধূলাৰ লগত জড়িত হৈ নিজকে সুস্থ আৰু সবল কৰি ৰাখক আৰু লেখা পঢ়াত তেওঁলোকে বিশেষকৈ মনোনিৱেশ কৰক, তাৰ প্ৰতি মই নৱপ্ৰজন্মক আহ্বান জনাইছোঁ।